Hello everyone, welcome to Aspirant Aid Assam. আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিবলৈ লৈছো ফান্ডামেন্টাল ৰাইটছৰ যিখিনি আপোনাৰ অৱশেষ আছিল মানে ৰৈ যোৱা টপিক আছিল সেই টপিকখিনি আমি আজি এই ভিডিঅ'টিত ডিসকাস কৰিম আগৰ ভিডিঅ'টিত আমি আৰ্টিকল 22 লৈকে ডিসকাস কৰিছিলো ঠিক আছে সো আজিৰ এই ভিডিঅ'টিত আমি আফটাৰ আৰ্টিকল 22 ডিসকাস কৰিম মানে আৰ্টিকল 23 ৰ পৰা ডিসকাস কৰিম ঠিক আছে আৰ্টিকল 23 ৰ পৰা ডিসকাস কৰিম সো আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ ফান্ডামেন্টাল ৰাইটছ টপিকটি খতম হ'ব ওকে সো এই ভিডিওটি আৰম্ভ কৰাৰ আগতে ক্লাসটি আৰম্ভ কৰাৰ আগতে আমি কেইটামান কোৱেশ্চন চাইলো প্ৰথম কোৱেশ্চনটো হৈছে হুইচ অফ দি ফলোইং আৰ্টিকলস এক্সপ্লেইন দা প্ৰভিজন অফ মাৰ্শিয়েল ল ঠিক আছে মাৰ্শিয়েল লৰ প্ৰভিজন তলৰ কোনটো আৰ্টিকলে প্ৰভাইড কৰিছিল ঠিক আছে সো ইয়াৰ উত্তৰটো আপোনালোকে অলৰেডি ভিডিওটোত পাবই ঠিক আছে যদি আপোনালোকে জানে কমেন্ট সেকশনত জনাব আৰু যদি এতিয়াই গম নাপায় ভিডিওটো আপোনালোকৰ যেতিয়া চোৱা হৈ যাব তাৰ পিছত ইয়াৰ শুদ্ধ উত্তৰটো মোক কমেন্ট সেকশনত জনাব ট্ৰাই কৰিব ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দি ফলোইং আৰ্টিকল ইজ নোন এজ হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এইটো আটাইতকৈ ইম্পৰ্টেণ্ট কোৱেশ্চন বুলি ক'ব যাম মই ফান্ডামেণ্টেল ৰাইটছ ৰিলেটেড আৰু যদি আপোনালোকে এডিআৰিৰ নিচিনা এক্সামৰ কথা ভাবে বা আন থাৰ্ড গ্ৰেড লেভেলৰ এক্সামবিলাকৰ কথা ভাবে তাত এনেকুৱা কোৱেশ্চন বহুখিনি অহা দেখা যায় ঠিক আছে ইয়াৰ উত্তৰটো আপোনালোকে এই ভিডিঅ'টোতে অলৰেডি পাব গতিকে আপোনালোকে ইয়াৰ এনসাৰটো মোক কমেন্ট সেকশনত জনাব Next question to is provisions like habeas corpus mandamus are mentioned in which of the following articles ঠিক আছে তলৰ কোনটো অনুচ্ছেদত habeas corpus mandamusৰ দৰে ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে ঠিক আছে ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট সেকশনত জনাব যদি আপোনালোকে নাজানে অলৰেডি এই ক্লাছতে ইয়াৰ উত্তৰ পাই যাব সো স্টাৰ্ট কৰিবলৈ লৈছো আমি আজিৰ ক্লাছটি সো প্ৰথম যেটো আমি রাইট চাব যাম হেইটো হৈছে ৰাইটস এগেইনষ্ট এক্সপ্লইটেশন যেটো আপোনাৰ আৰ্টিকল 23 এণ্ড 24 ৰ ভিতৰত পৰে ঠিক আছে সো মই আপোনালোকক আগৰ ক্লাছতে কৈছো যে ফান্ডামেন্টাল ৰাইটছটো আমি অকমান ডেপথত গৈছো বাট আপোনালোকে এজ এ স্টেপ ওয়াইজ জানিব লাগিব যে প্ৰথমতে আপোনালোকৰ নলেজ থাকিব লাগিব যে ৰাইট এগেইনষ্ট এক্সপ্লইটেশন শোষণৰ বিৰুদ্ধে অধিকাৰ মেইনলি কোন কোন আৰ্টিকলত দিয়া হয় অনুচ্ছেদ 23 আৰু অনুচ্ছেদ 24 23 আৰু 24 নম্বৰ অনুচ্ছেদত দিয়া হয় তাৰ পিছতহে আমি জনাটো দৰকাৰ যে 23 নম্বৰত স্পেসিফিক্যালি কি কথা কৈছে আৰু 24 নম্বৰত স্পেসিফিক্যালি কি কথা কৈছে ঠিক আছে সো 23 আৰু 24ত মেইনলি কোৱা যায় যে ভাৰতীয় সংবিধানৰ এই ব্যৱস্থাবোৰে লোকসকলক বিশেষকৈ দুৰ্বল শ্ৰেণীৰ লোকবোৰক ঠিক আছে শোষণৰ পৰা সুৰক্ষিত কৰিবলৈ কিছুমান সুৰক্ষা প্ৰদান কৰে ঠিক আছে গতিকে ইয়াত দুৰ্বল শ্ৰেণীৰ যিবিলাক মানুহ আছে ভালনাৰেবল যিবিলাক পিপল আছে তেওঁলোকৰ কাৰণে কিছুমান ৰাইটস দিয়া হয় গতিকে প্ৰথম যেটো এই শোষণৰ বিৰুদ্ধে অধিকাৰৰ আৰ্টিকল আছে এটো হৈছে আৰ্টিকল 23 আৰু তাত কৈছে যে প্ৰহিবিশন অফ ট্ৰাফিক ইন হিউম্যান বিংস এণ্ড ফোৰ্সড লেবাৰ মানৱ সৰবৰাহ আৰু বলপূৰ্বক শ্ৰম নিষিদ্ধ কৰা ঠিক আছে মানৱ সৰবৰাহ মানে আপোনালোকৰ কোনো অনুমতি নোহোৱাকৈ কোনোবাই যদি আপোনালোকক এনেকে সৰবৰাহ কৰে মানে কিডন্যাপ কৰি লৈ যায় আৰু কৰবাত বেচে তেনেকুৱা কেছবিলাকে দেখা যায় হিউম্যান ট্ৰাফিকিংৰ কেছত গতিকে এইবিলাক একচুয়ালি আমাৰ কি হয় ফান্ডামেন্টাল ৰাইটছক আপোনাৰ উলংঘন কৰা হয় গতিকে এইটো আমাৰ কোনো বৈদ্য হ'ব দিব নোৱাৰি ঠিক আছে নেক্সট বলপূৰ্বক শ্ৰম মানে হৈছে আপোনাৰ ধৰিলক কিবা এটা কাম কৰিবলৈ ইচ্ছা নাই কিন্তু আপোনাক কোনোবাই জোৰ জবৰদস্তি সেই কামটোত ভৰাই দিছে ঠিক আছে হেতুকে কও আমি ফোৰ্সড লেবাৰ ঠিক আছে ফোর্স কৰি আপোনাৰ দ্বাৰাই যদি কোনোবাই লেবাৰ কৰায় তেতিয়া তেনেকুৱা বিলাক কথাও আপোনাৰ নিষিদ্ধ কৰা হৈছে অনুচ্ছেদ 23 নম্বৰৰ জৰিয়তে ঠিক আছে ইয়াত মই আপোনালোক স্পেসিফিক্যালি এটা কন্ডিশন দিব বিচাৰিছো যাতে আপোনালোকৰ আৰ্টিকলটো ভালকৈ মনত থাকে এটা চাওক যেতিয়া আপোনাৰ আমাৰ জেলত যিবিলাক আপোনাৰ প্ৰিজনাৰ্স ৰাখে কয়দীবিলাক যি ৰাখে তেওঁলোকৰ দ্বাৰাও কিছুমান কাম কৰোৱা হয় জেলৰ ধৰিলক কিবা বিছনা বনোৱা বা জেলৰ ভাত ৰন্ধা তেনেকুৱা কামবিলাক কৰোৱা হয় এতিয়া এইবিলাকও আপোনালোকে ফোৰ্স লেবাৰ বুলি ক'ব নেকি কিন্তু এইবিলাক একচুয়ালি ফোৰ্স লেবাৰ নহয় কাৰণ ইয়াক কও আমি পেনেল লেবাৰ ঠিক আছে পেনেল লেবাৰ ইজ নট কনসিডাৰ্ড এজ ফোৰ্স লেবাৰ দণ্ডমূলক শ্ৰমক বলপূৰ্বক শ্ৰম বুলি গণ্য কৰা নহয় এইটো আমাৰ কোৰ্টে অলৰেডি কৈ থৈ দিছে সো এইটো জাস্ট মই এটা ৰেফাৰেন্স দিছো যাতে আপোনালোকৰ এই সিনাৰিওটি এট লিষ্ট মনত থাকে যে আৰ্টিকল 23 এ ফোৰ্স লেবাৰৰ কথা কৈছে ঠিক আছে নেক্সট আমি পঢ়িবলৈ লৈছো আৰ্টিকল 24 prohibition of employment of sealand in factories কারখানাত শিশুৰ নিযুক্তি নিষিদ্ধ কৰা এটা শিশুবিলাকক কোনোৱে এনেকুৱা ফ্যাক্টৰিজ যিবিলাক হেজাৰ্ডাছ ফ্যাক্টৰিজ আছে মানে বিপদজনক ফ্যাক্টৰিজ আছে সেইবিলাকত যাতে সেইবিলাক শিশুবিলাকক আমি
দিব নোৱাৰোঁ, মানে কাম কৰিবৰ কাৰণে জোৰ কৰিব নোৱাৰোঁ, তাৰ কাৰণে এই আৰ্টিকলটো লোৱা হৈছিল। ঠিক আছে, এই ব্যৱস্থাই যিকোনো কাৰখানা, খনি বা অন্যান্য বিপদজনক কাৰ্যকলাপত 14 বছৰৰ তলৰ শিশুৰ নিযুক্তি নিষিদ্ধ কৰে। অৱশ্যে ই কোনো ক্ষতিহীন বা নিৰীহ কামত তেওঁলোকৰ নিযুক্তি নিষিদ্ধ নকৰে। ঠিক আছে, ইয়াত স্পেচিফিকেলি কোৰ্টেও এবাৰ কৈছিল যে ধৰি লওক আপোনাৰ এখন দোকান আছে, সেই দোকানখনত আপোনাৰ ল'ৰাটোৱে এতিয়া সেই দোকানখনত আপোনাৰ ল'ৰাটোৱে যাই বহিব পাৰিবনে নাই, বা আপোনাৰ শিশুটোক আপুনি অলপ টাইম তাত বহাই ৰাখিব পাৰিবনে নাই, বা দোকানৰ আপোনাৰ কাষ্টমাৰ এজন আহিল, ল'ৰাটোক ক'লে যে নিমখ 1 পেকেট দি দেচোন, গতিকে এই কামটো শিশুটোৱে কৰালে সেইটো কি আমাৰ এই আৰ্টিকুলৰ আণ্ডাৰত নপৰিব নেকি? তেতিয়া কোৰ্টে স্পেচিফিকেলি কৈছিল যে আৰ্টিকল 21(a)ত কৈছে যে এজন শিশুৰ 14 বছৰৰ তলৰ শিশুৰ শিক্ষাৰ অধিকাৰ আছে। ঠিক আছে, গতিকে এজন শিশুক যদি স্কুলত যোৱাৰ পিছত তাৰপিছত অহাৰ পিছত সি ঘৰৰ কামত অকণমান মাক দেউতাকক হেল্প কৰে, তেতিয়াহ'লে সেইটো আৰ্টিকল 24ৰ উলংঘন নহয়। ঠিক আছে, কিন্তু তাক যদি স্কুলত যাব নিদিয়ে, জোৰ জবৰদস্তি আপোনাৰ কাম কৰায়, তেতিয়াহ'লে কিন্তু আৰ্টিকল 24ৰ উলংঘন হয়। ঠিক আছে, গতিকে এই জাষ্ট এই ৰেফাৰেঞ্চখিনিও আপোনালোকে এবাৰ মনত ৰাখি থৈ দিব। গতিকে ই কি কয় যে কোনো শিশুকে আমি ফেক্টৰী, মাইন বা অন্যান্য যিবিলাক বিপদজনক কাৰ্যকলাপ আছে সেইবিলাকত নিযুক্তি দিব নোৱাৰোঁ। বাট ঘৰৰ কেছত আফটাৰ যদি সি স্কুলত যায় তাৰপিছত আহি অকণমান হেল্প কৰিব পাৰে, আৰু সেইটোৱে আপোনাৰ আৰ্টিকল 24 উলংঘন কৰা নুবুজায়। ঠিক আছে, মই জাষ্ট অকণমান এক্সট্ৰা ৰেফাৰেঞ্চ দিব ট্ৰাই কৰিছোঁ। নেক্সট আপোনাৰ আহিব ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন। ইয়াৰ আণ্ডাৰত আপোনাৰ আৰ্টিকল 25, 26, 27 আৰু 28 পৰিব। ফাৰ্ষ্ট অফ অল আপোনালোকে এইবিলাকৰ ভিতৰত জনাতকৈও প্ৰথম জানিব লাগে যে ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন কোনকেইটা আৰ্টিকলৰ আণ্ডাৰত থাকে। চ' মনত ৰাখিব আৰ্টিকল 25 টু আৰ্টিকল 28ৰ ভিতৰত থাকে ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন। ঠিক আছে, চ' ভাৰতীয় সংবিধানৰ এই ব্যৱস্থাবোৰে ব্যক্তিসকলক তেওঁলোকৰ পচন্দৰ ধৰ্ম পালন, অনুশীলন আৰু প্ৰচাৰ কৰাৰ স্বাধীনতা নিশ্চিত কৰে। ঠিক আছে, গতিকে এইখিনি অধিকাৰ দিয়ে আমাক। চ' স্পেচিফিকেলি আমি চাওঁ যে আৰ্টিকল 25 আমাক কেনেকুৱা অধিকাৰবিলাক দিয়ে। ফ্ৰীডম অফ কনচিয়েঞ্চ এণ্ড ফ্ৰী প্ৰফেশ্যন, প্ৰেক্টিছ এণ্ড প্ৰপাগেশ্যন অফ ৰিলিজিয়ন, বিবেকৰ স্বাধীনতা আৰু মুক্ত বৃত্তি আৰু ধৰ্মৰ অনুশীলন আৰু প্ৰচাৰ, এইবিলাক কৰাৰ আমাৰ অধিকাৰ দিয়ে। গতিকে ইয়ে কি কয় যে আপুনি হিন্দু হ'লে হিন্দু ধৰ্মটোৰ ৰিলেটেড যি দেৱ দেৱী আছে তেওঁলোকক পূজা কৰিব পাৰে। আপোনাৰ যদি ৰিলিজিয়নটো মুছলিম হয় তেতিয়াহ'লে আপোনালোকে নামাজ কৰিব পাৰে। ঠিক আছে, শিখ ধৰ্মৰ মানুহে যদি আপোনালোকে ধুনীয়াকৈ শিখ ধৰ্মৰ যিবিলাক ধৰ্মীয় কাৰ্যকলাপ আছে সেইবিলাক আপোনালোকে মুক্তভাৱে আৰু কোনো স্বাধীনভাৱে পালন কৰিব পাৰে। ঠিক আছে, ইয়াত কোনো বাধা নাই। ঠিক আছে, কিন্তু ইয়াত বাধা আছে অকণমান, আৰু এইটো আৰ্টিকল 25তে মেনশ্যন কৰা আছে, ৰিজনেবল ৰেষ্ট্ৰিকশ্যন ইম্প'জড ইন দ্য ইণ্টাৰেষ্ট অফ পাব্লিক অৰ্ডাৰ, মৰেলিটি এণ্ড হেল্থ। এতিয়া আপুনি নিজৰ ধৰ্মটো অনুশীলন কৰাৰ কাৰণে যদি পাব্লিক অৰ্ডাৰ নষ্ট হয় বা হেল্থত কোনোবাৰ ইম্পেক্ট পৰে, তেতিয়াহ'লে কিন্তু এইটো আমাৰ আৰ্টিকল 24ৰ দ্বাৰা ছেফ নহ'ব। ঠিক আছে, কাৰণ আপুনি ধৰি লওক এখন হস্পিটেল আছে, হস্পিটেলৰ ওচৰত আপুনি জোৰকৈ স্পীকাৰ বজাই আছে, যাৰ কাৰণে ৰোগীবিলাকৰ আপোনাৰ হেল্থত ইম্পেক্ট পৰিছে, স্বাস্থ্যত ইম্পেক্ট পৰিছে, তেতিয়াহ'লে কিন্তু এইটোই কি কৰিব আপোনাৰ ৰিজনেবল ৰেষ্ট্ৰিকশ্যনত আহি যাব। ঠিক আছে, যে আপুনি তেতিয়া কিন্তু তেনেধৰণে নিজৰ ধৰ্মটো পালন কৰিব নোৱাৰিব। ঠিক আছে, ঠিক তেনেদৰে পাব্লিক অৰ্ডাৰ, যদি বহুত জাম হৈ আছে আৰু আপুনি নিজৰ কাৰণে ৰাস্তাত বহি কিবা নিজৰ ধৰ্মৰ অনুশীলন কৰি আছে, কিন্তু যাৰ কাৰণে গোটেই মানুহখিনি দিগদাৰী হৈছে, তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ ৰিজনেবল ৰেষ্ট্ৰিকশ্যন আহি যাব। চ' মনত ৰাখিব আৰ্টিকল 25 আপোনালোকক নিজৰ ধৰ্মৰ অনুশীলন আৰু প্ৰচাৰৰ অধিকাৰ দিয়ে, কিন্তু সেই অধিকাৰখিনিয়ে পাব্লিক অৰ্ডাৰ, মৰেলিটি আৰু হেল্থত ইম্পেক্ট পেলাব নোৱাৰে। ঠিক আছে, গোটেই বস্তুখিনি ক'ব গ'লে মেইন পইণ্টখিনি এইখিনিয়ে। নেক্সট আহিব আপোনাৰ আৰ্টিকল 26। আৰ্টিকল 26 কয় ফ্ৰীডম টু মেনেজ ৰিলিজিয়াছ এফেয়াৰ্ছ, ধৰ্মীয় বিষয়বোৰ পৰিচালনা কৰাৰ অধিকাৰ বা স্বাধীনতা। ঠিক আছে, চ' ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 26 প্ৰতিষ্ঠান, তত্ত্বাৱধান, সম্পত্তি অধিগ্ৰহণ আদিৰ দৰে ধৰ্মীয় বিষয়বোৰ পৰিচালনা কৰাৰ স্বাধীনতা প্ৰদান কৰে, কিন্তু ৰাজহুৱা শৃংখলা, নৈতিকতা এণ্ড স্বাস্থ্যৰ স্বাৰ্থত যুক্তিসংগত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। ঠিক আছে, এই আগৰ নিচিনাই যে আপোনালোকে নিজৰ ধৰ্মৰ যিবিলাক
ধৰ্মীয় কথা আছে বিষয়বিলাক আছে সেইবিলাক আপোনালোকৰ লোৱাৰ অধিকাৰ আছে লগতে ধৰ্মীয় সম্পত্তি ধৰি লওক আপুনি মন্দিৰ এটা বনাইছে গতিকে সেই ৰিলেটেড আপোনালোকৰ তত্ত্বাৱধানৰ অধিকাৰ আছে কিন্তু সেই অধিকাৰখিনি সাব্যস্ত কৰোঁতে আপোনালোকে ৰাজহুৱা শৃংখলা নৈতিকতা আৰু বেলেগৰ স্বাৰ্থৰ ক্ষেত্ৰত কোনো ধৰণৰ ইম্পেক্ট পেলাব নোৱাৰে আৰু যদি পেলায় তেতিয়াহ'লে এইটো আৰ্টিকল 26ৰ আণ্ডাৰত নপৰিব ঠিক আছে এইখিনি কথাই কৈছে সো আৰ্টিকল 25 কি কৈছিল যে নিজৰ ধৰ্মটো আপোনালোকে প্ৰফেছ আৰু কি কৰিব পাৰে প্ৰফেছ প্ৰেক্টিছ এণ্ড প্ৰপাগেট কৰিব পাৰে আৰ্টিকল 26 প্ৰায় সেম কথাই কৈছে যে আপুনি নিজৰ ফ্ৰীডম টু মেনেজ ৰিলিজিয়াছ এফেয়াৰ্ছ ঠিক আছে গতিকে প্ৰায় বস্তুখিনি একেই আৰু ৰিজনেবল ৰেষ্ট্ৰিকশ্যনখিনিও একেই অ'কে নেক্সট আহিব আপোনাৰ আৰ্টিকল 27 আৰ্টিকল 27 কি কৈছে ফ্ৰীডম এজ টু পে'মেণ্ট অফ টেক্সেছ ফৰ প্ৰমোশ্যন অফ এনি পাৰ্টিকুলাৰ ৰিলিজিয়ন যিকোনো নিৰ্দিষ্ট ধৰ্মৰ প্ৰচাৰৰ বাবে কৰ পৰিশোধ কৰাৰ স্বাধীনতা ঠিক আছে আপুনি যিকোনো এটা ধৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ওচৰত কোনেও মানে ডাইৰেক্টলি জোৰ জবৰদস্তি কৰ ল'ব নোৱাৰে ঠিক আছে আপোনাৰ যদি স্বাধীন হয় এইটো ক্ষেত্ৰত আপুনি ডিচিশ্যন লোৱাৰ কাৰণে আপোনাৰ মন থাকিলে দিব মন নাথাকিলে নিদিলেও কথা নাই ঠিক আছে গতিকে এই অধিকাৰটো আপোনাৰ আৰ্টিকল 27 আপোনাক দিছে এইখিনিতে মই আপোনালোকক অকণমান লিংক কৰাব ট্ৰাই কৰিছোঁ যে আপোনালোকে হয়তো ইণ্ডিয়ান হিষ্ট্ৰীত পাইছে যে মোগলৰ টাইমত মোগলসকলে যেতিয়া আমাৰ ইয়াত শাসন কৰিছিল তেতিয়া আপোনাৰ জাজিয়া বুলি এটা টেক্স আছিল ঠিক আছে আৰু এই জাজিয়া টেক্সবিলাক আপোনাৰ হিন্দু ধৰ্মৰ মানুহবিলাকৰ ওপৰত মেইনলি আপোনাৰ জোৰ জবৰদস্তি দিয়া হৈছিল আৰু এইটোৱে কি কৰিছিল এটা স্পেচিফিক ৰিলিজিয়ন ডেট ইজ ইছলামক প্ৰমোশ্যন কৰাৰ কাৰণে দিয়া হৈছিল কিন্তু এইটো বৰ্তমান টাইমত আমি ক'ব গ'লে আনকনষ্টিটিউশ্যনেল মানে অসাংবিধানিক ঠিক আছে কিয় কাৰণ আজিকালি কোনো ধৰণৰ এনেকুৱা টেক্স আপোনাৰ জোৰ জবৰদস্তি লগাব নোৱাৰে ঠিক আছে গতিকে এই ৰেফাৰেন্সত মনত ৰাখিব যে জাজিয়া যিটো টেক্স আছিল সেইটো বৰ্তমান সময়ত হ'লে অসাংবিধানিক হ'লে হয় অ'কে নেক্সট আহিব আপোনাৰ আৰ্টিকল 28 আৰ্টিকল 28 কৈছে যে ফ্ৰীডম এজ টু এটেণ্ডেন্স এট ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন অৰ ৰিলিজিয়াছ ৱৰ্শ্বিপ ইন চাৰ্টেইন এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ কিছুমান শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা আৰু ধৰ্মীয় উপাসনা উপস্থিত থকাৰ ক্ষেত্ৰত স্বাধীনতা ঠিক আছে মানে কিছুমান ইনষ্টিটিউশ্যনত আপোনাৰ ধৰি লওক এতিয়া আমাৰ মাদ্ৰাছাবিলাকত আপোনাৰ নামাজ পঢ়াব পাৰে ঠিক আছে কিন্তু আপোনাৰ যিকোনো চৰকাৰী স্কুল এখনত নোৱাৰিব বা চৰকাৰী স্কুল এখনত তেনেকৈ হিন্দু ধৰ্মৰো ডাইৰেক্ট ৱৰ্শ্বিপ কৰিব নোৱাৰিব অ'কে কিয় কাৰণ এইটোৱে আপোনাৰ আৰ্টিকল 28টো ভায়োলেট কৰিব ঠিক আছে আৰু ইয়াত মই সেইকাৰণে প্ৰভিজনবিলাক স্পেচিফিকেলি লিখিয়ে দিছোঁ চাব ইন এডুকেশ্যনেল ইনষ্টিটিউশ্যন হুইচ আৰ অ'নড অৰ এডমিনিষ্টাৰ্ড বাই ষ্টেট ন' ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন কেন বি প্ৰভাইডেড ঠিক আছে যিবিলাক এডুকেশ্যনেল ইনষ্টিটিউশ্যন আছে যিবিলাক আপোনাৰ ৰাজ্য বা গভৰ্ণমেণ্টৰ দ্বাৰাই আপোনাৰ এডমিনিষ্টাৰ হয় মানে গভৰ্ণমেণ্টৰ দ্বাৰাই পৰিচালিত হয় তেনেকুৱা ইনষ্টিটিউটবিলাকত কিন্তু আপোনালোকে এনেকুৱা ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যনবিলাক দিব নোৱাৰে ঠিক আছে কিন্তু কোনোবা এটা যদি ইনষ্টিটিউশ্যন চেৰিটেবল অৰ ৰিলিজিয়াছ এণ্ড'মেণ্টছৰ কাৰণে গঠন কৰা হয় মানে মানুহৰ আপোনাৰ চেৰিটেবল মানে হৈছে আপোনাৰ দান দি বা তেনেকুৱা ধৰণে যদি এনেকুৱা ইনষ্টিটিউটবিলাক বনোৱা হয় তেনেকুৱা ইনষ্টিটিউটবিলাকত কিন্তু আপোনাৰ পাৰিব ঠিক আছে গতিকে যিবিলাক মাদ্ৰাছা আপোনাৰ ধৰি লওক ষ্টেট অ'ন নহয় মানে চৰকাৰে নচলায় তেনেকুৱা মাদ্ৰাছাবিলাকত আপোনালোকে ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন মানে নামাজ পঢ়াব পাৰিব মিনিংটো তেনেকুৱা ঠিক আছে আৰু এইটো ক্ষেত্ৰত এটা কেছ আহিছিল যে আপোনাৰ যেতিয়া আমাৰ 2024 পাছত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসন আহিছিল তেতিয়া প্ৰত্যেক স্কুলতে য়োগা কৰাৰ কথা এটা ওলাইছিল ঠিক আছে তেতিয়া মানে বহুতে কৈছিল যে য়োগা যদি কৰাই তেতিয়াহ'লে হিন্দু ধৰ্মক প্ৰচাৰ কৰাৰ ট্ৰাই কৰিছে ঠিক আছে মই জাষ্ট ৰেফাৰেঞ্চ দিব অলপমান ট্ৰাই কৰিছোঁ হিন্দু ধৰ্মৰ প্ৰচাৰ কৰাত ট্ৰাই কৰিছে ঠিক আছে তেতিয়া আমাৰ গভৰ্ণমেণ্টে কৈছিল যে য়োগা কৰাৰ কাৰণে আমি কোনো হিন্দু ধৰ্মৰ প্ৰচাৰৰ কাৰণে কৰা নাই সেইটো কৰোৱা গৈছে যাতে মানুহে নিজৰ হেল্থৰ প্ৰতি কনচিয়াছ হয় ঠিক আছে গতিকে লিংকবিলাক তেনেকৈ হয় চাওক এতিয়া য়োগা কৰোৱাৰ কাৰণে এটা আৰ্টিকল ৰিলেট হৈ গৈছে আৰু সেই আৰ্টিকলটো হৈছে আৰ্টিকল 28 ঠিক আছে গতিকে এইবিলাক যিবিলাক ফাণ্ডামেণ্টেল ৰাইটছ এইবিলাক এনেকুৱা নহয় যে আমি এক্সাম পাৰপাছতহে অনলি পঢ়ি থৈ দিলোঁ তাৰপিছত পাহৰি গ'লোঁ তেনেকুৱা নহয় এইবিলাক আমাৰ ডে টু ডে লাইফত বহুত ইম্পেক্ট কৰি থাকে ঠিক আছে নেক্সট আহিব আপোনাৰ আৰ্টিকল 29 আৰ্টিকল 29 কৈছে প্ৰটেকশ্যন অফ ইণ্টাৰেষ্ট অফ মাইনৰিটিজ ঠিক আছে সংখ্যালঘুৰ স্বাৰ্থৰ সুৰক্ষা যিবিলাক লোক আমাৰ মাইনৰিটিজত পৰে মাইনৰিটিজ আমি মেইনলি দুই ধৰণৰ পাওঁ মনত ৰাখি থৈ দিব এটা হৈছে ৰিলিজিয়াছ মাইনৰিটিজ
ঠিক আছে ৰিলিজিয়াছ মাইনৰিটিজ মানে যিবিলাক ধৰ্মৰ ক্ষেত্ৰত আমাৰ মাইনৰিটি হয় মানে সংখ্যালঘু হয় আৰু এটা হৈছে আপোনাৰ লিংগুইষ্টিক মাইনৰিটি মানে ভাষাৰ ক্ষেত্ৰত ঠিক আছে মানে ভাষা কোনোবা এখন এৰিয়াত যদি এটা ভাষা অতি কম সংখ্যক মানুহে মানে কয় তেতিয়াহ'লে তেওঁলোকক কম আমি লিংগুইষ্টিক মাইনৰিটিজ ঠিক আছে গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ কিছুমান অধিকাৰ দিয়া হয় ঠিক আছে এনি সেকশন অফ সিটিজেন্স ৰিসাইডিং ইন দ্য টেৰিটৰি অফ ইণ্ডিয়া অৰ এনি পাৰ্ট অফ দেয়াৰ অফ হেভিং এ ডিষ্টিংক্ট লেংগুৱেজ স্ক্ৰিপ্ট অৰ কালচাৰ অফ ইটছ ওন শ্যাল হেভ দ্য ৰাইট টু কনজাৰ্ভ দ্য সেম অ'কে No citizen shall be denied admission into any educational institution maintained by the state or receiving aid out of the state funds on grounds only religion, race, caste, language or any of them. ঠিক আছে মানে ইয়াতে সিম্পলি ক'ব গ'লে কথাটো এনেকুৱা যে কোনো এজন মানুহে এনি সেকশন অফ সিটিজেন মানে কোনো ধৰণৰ নাগৰিকে আপোনাৰ অনলি ৰেছ ৰিলিজিয়ন কাষ্ট বা তেনেকুৱা কাৰণত কোনো এখন ষ্টেট ওন্ড মানে আপোনাৰ গভৰ্ণমেণ্টে চলোৱা এডুকেশ্যনেল ইনষ্টিটিউশ্যনত এডমিশ্যন পোৱাৰ পৰা বাধা হ'ব নোৱাৰে ঠিক আছে গতিকে চৰকাৰী স্কুলত আপোনাৰ ধৰ্ম যিয়েই নহওক বা আপোনালোকে সংখ্যালঘুৱেই হওক আপোনালোকৰ অধিকাৰ আছে সেই ইনষ্টিটিউশ্যনবিলাকত নিজৰ এডমিশ্যন কৰোৱাৰ ঠিক আছে গতিকে এই কথাখিনি অসমীয়াতো লিখি দিয়া হৈছে আপোনালোকে যদি অসমীয়াত কমফৰ্টেবল দেন এইখিনি পঢ়ি চাব পাৰে গতিকে মনত ৰাখিব যে সিম্পলি মনত ৰাখিলে হ'ল আৰ্টিকল 29 আৰু আৰ্টিকল 30 আপোনালোকৰ কি কয় প্ৰটেকশ্যন অফ দি ইণ্টাৰেষ্ট অফ মাইনৰিটিজ সংখ্যালঘুবিলাকৰ স্বাৰ্থৰ ক্ষেত্ৰত কিছুমান অধিকাৰ দিয়ে এইখিনি মনত ৰাখিলে এডিআৰই এক্সামৰ কাৰণে সাফিচিয়েণ্ট অ'কে নেক্সট আহিব আপোনাৰ আৰ্টিকল 30 কি কয় এওঁলোকেও মাইনৰিটিজৰ কথাই কয় এইটো আৰ্টিকলেও মাইনৰিটিজৰ কথাই কয় ৰাইট অফ মাইনৰিটিজ টু এষ্টাব্লিছ এণ্ড এডমিনিষ্টাৰ্ড এডুকেশ্যনেল ইনষ্টিটিউশ্যন ঠিক আছে সংখ্যালঘুসকলৰ শিক্ষানুষ্ঠান স্থাপন আৰু প্ৰশাসনৰ অধিকাৰ যে সংখ্যালঘু মানুহবিলাকে কি কৰিব পাৰে নিজৰ এটা শিক্ষানুষ্ঠান স্থাপন কৰিব পাৰে আৰু তাক প্ৰশাসনো কৰিব পাৰে ঠিক আছে ধৰ্ম বা ভাষাৰ ভিত্তিতেই হওক সকলো সংখ্যালঘুৰে নিজৰ পছন্দৰ শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰাৰ অধিকাৰ থাকিব এই কথাটো কৈছে আপোনাৰ আৰ্টিকল 30 ঠিক আছে গতিকে ইম্পৰ্টেণ্ট আপোনাৰ ইয়াত মই এটা পিকচাৰ দিব বিচাৰিছোঁ যাতে আপোনালোকে ৰিলেট কৰিব পাৰে এইটো এটা মাদ্ৰাছাৰ পিকচাৰ হয় য'ত আমি মেইনলি কি কৰোঁ মুছলিমসকলক শিখসকলক বা আমাৰ জৈনসকলক তেওঁলোকক আমি মাইনৰিটিজ বুলি ধৰোঁ গতিকে তেওঁলোকে নিজৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ অধিকাৰ আছে অ'কে নেক্সট ইম্পৰ্টেণ্ট আৰ্টিকলছ এটা হৈছে আৰ্টিকল 32 এইটো কম ৰিমেডিজ ফৰ এনফৰ্চমেণ্ট অফ ৰাইটছ কনফাৰ্ড বাই দিছ পাৰ্ট ঠিক আছে লাইনটো অকণমান কনফিউজিং পাব পাৰে বাট ইয়াৰ মিনিংটো এনেকুৱা যে আমাৰ নাগৰিকৰ কাৰণেতো ফাণ্ডামেণ্টেল ৰাইটছ বহুত দিলোঁ আৰু এই ফাণ্ডামেণ্টেল ৰাইটছবিলাক আমি কাৰ এগেইনষ্টত ইউজ কৰোঁ ষ্টেটৰ এগেইনষ্টত মই আগৰ ভিডিঅ'টোত এইবিলাক বস্তু বহুত ভালকৈ ডিটেইলছত ডিছকাছ কৰিছোঁ ঠিক আছে গতিকে এই নাগৰিকৰ কাৰণে আমি ফাণ্ডামেণ্টেল ৰাইটছ দিলোঁ কিন্তু ষ্টেটে যদি সেই ফাণ্ডামেণ্টেল ৰাইটছবিলাক ভায়োলেট কৰে মানি নচলে তেতিয়াহ'লে আমি কৰিম কি একচুৱেলি আমাৰ হাতত কি অপশ্যন আছে সেইটো কথা জনাইছে আৰ্টিকল 30টোৱে আৰ্টিকল 30টোৱে কৈছে যদি কোনোবাই ষ্টেটে আপোনাৰ ফাণ্ডামেণ্টেল ৰাইটছ ভায়োলেট কৰে তেতিয়াহ'লে আপোনাৰ অধিকাৰ আছে কোৰ্টৰ ওচৰত যোৱা কেনেকৈ আছে আৰ্টিকল 32ৰ জৰিয়তে আৰ্টিকল 32টোৱে মানে আপোনাক অধিকাৰ দিয়ে যে কোনোবাই যদি আপোনাৰ ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰ ভায়োলেট কৰে নোহোৱা কৰে তেতিয়াহ'লে আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে যে আপোনালোকে কোৰ্টৰ ওচৰত যাব পাৰে জাষ্ট এই কথাখিনিয়ে মেইনলি আপোনাৰ আৰ্টিকল 32টোৱে ক'ব বিচাৰে ঠিক আছে কিন্তু আৰ্টিকল 32 ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে এটা শব্দ শুনিব পাৰে সেইকেইটা হৈছে হেবিছ কৰ্পাছ মেণ্ডামাছ প্ৰহিবিশ্যন কোৱাৰেণ্টিঅ এণ্ড চিচৰাৰী ঠিক আছে এইকেইটা ৱৰ্ড আপোনালোকে জাষ্ট মনত ৰাখি থৈ দিয়ক মই এইকেইটা ৱৰ্ড যদি ডিটেইলছত ডিছকাছ কৰিব যাওঁ এইকেইটা ৰিলেটেড এটা ভিডিঅ' ওলাই যাব ঠিক আছে এইকেইটা ৰিলেটেড এটা এক্সট্ৰা ভিডিঅ' হৈ যাব চ' মই এইকেইটা যিহেতু মোৰ ভিডিঅ'টোৰ মেইন উদ্দেশ্য হৈছে এডিআৰই বা থাৰ্ড গ্ৰেড লেভেলৰ এক্সাম গতিকে মই এইকেইটা ডিটেইলছত ডিছকাছ নকৰোঁ যদি পিছত আমি ইচ্ছা কৰোঁ তেতিয়াহ'লে পিছত আমি এইবিলাকৰ ৰিলেটেড এটা এক্সট্ৰা ভিডিঅ' লৈ আহিম বাট সেইটো আপোনাৰ APSC ৰিলেটেড এক্সামৰ কাৰণেহে ইম্পৰ্টেণ্ট হ'ব চ' এজ এ থাৰ্ড গ্ৰেড এছপাইৰেণ্ট আপোনালোকে জাষ্ট মনত ৰাখিলে হ'ল যে হেবিছ কৰ্পাছ মেণ্ডামাছ প্ৰহিবিশ্যন কোৱাৰেণ্টিঅ এণ্ড চিচৰাৰী এইকেইটা ৱৰ্ড ৰিলেটেড হয় আপোনাৰ আৰ্টিকল 32ৰ লগত জাষ্ট এই বস্তুখিনি মনত ৰাখিব
ঠিক আছে এই পাঁচটা ৱৰ্ড ৰিলেটেড হয় আৰ্টিকল 32 লগত এইখিনি জাষ্ট মুখস্থ মাৰি দিব ঠিক আছে এক্সামৰ কাৰণে সাফিচিয়েন্ট হৈ যাব ওকে নেক্সট আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট যদি আছে আৰ্টিকল 32 সেইটো হৈছে থাৰ্ড পইণ্টটো সেইটো হৈছে ডক্টৰ বি আৰ আম্বেদকাৰ কল্ড আৰ্টিকল 32 হাৰ্ট এণ্ড সোল অফ দি কনষ্টিটিউশ্যন ঠিক আছে কুৱেশ্যন এইটো সঘনাই অহা দেখা যায় যে আমাৰ কনষ্টিটিউশ্যনৰ আমাৰ সংবিধানৰ হাৰ্ট আৰু সোল মানে হৃদয় আৰু আত্মা বুলি কোনটো আৰ্টিকলক কোৱা হয় সেইটো হৈছে আৰ্টিকল 32 আৰু কেতিয়াবা কুৱেশ্যনটো এনেকৈ কয় যে হাৰ্ট আৰু আৰ্টিকল 32ক আমাৰ সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোন ব্যক্তিয়ে কৈছিল তেতিয়া আপোনালোকৰ অপশ্যনত দিব মহাত্মা গান্ধী চৰ্দাৰ বল্লভভাই পেটেল জৱাহৰলাল নেহৰু বি আৰ আম্বেদকাৰ ডক্টৰ বি আৰ আম্বেদকাৰ সো তেতিয়া শুদ্ধ উত্তৰ হ'ব ডক্টৰ বি আৰ আম্বেদকাৰ গতিকে ইয়াত ৰিলেটেড এই তিনিটা পইণ্টে ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে সো আপোনালোকে মনত ৰাখি থৈ দিব ঠিক আছে নেক্সট আহিব আপোনাৰ ইম্পৰ্টেণ্ট আৰ্টিকল এটা যিটো হৈছে আৰ্টিকল 34 এটা আৰ্টিকল 34 আমাক কি প্ৰভিজন দিয়ে ৰেষ্ট্ৰিকশ্যন অন ৰাইটছ কনফাৰ্ড বাই দিছ পাৰ্ট while martial law is in force in any area ঠিক আছে এতিয়া চাওক আমাৰ ভাৰতৰ কোনোবা এৰিয়াত যদি আপোনাৰ সিভিল এডমিনিষ্ট্ৰেশ্যন যিখিনি থাকে মানে তাৰ জেনেৰেল আপোনাৰ সিভিল এডমিনিষ্ট্ৰেশ্যন যিখিনি থাকে অসামৰিক প্ৰশাসন বুলি কওঁ সিভিল এডমিনিষ্ট্ৰেশ্যনক মানে ধৰি লওক পুলিচ লগতে ডিসি এনেকুৱা বা তাৰ লোকেল নেতাবিলাকে যিখিনি শাসন কৰে সেই শাসনে যদি সেই এৰিয়াটো কন্ট্ৰোল কৰিব নোৱাৰে কিবা যদি ডাঙৰ বিপদ হয় তেতিয়াহ'লে তাত আমি কি পঠাই দিওঁ আৰ্মি পঠাই দিওঁ আৰু সেই কন্ট্ৰোল কৰাৰ কাৰণে আৰ্মিবিলাকে কি কৰে তেওঁলোকৰ নিজা শাসন লয় ঠিক আছে তাক কওঁ আমি মাৰ্চিয়েল ল ইউজ কৰা বুলি মাৰ্চিয়েল ল মানে হৈছে সামৰিক শাসন মই সিচুৱেশ্যনটো আপোনালোকক বুজাই দিলোঁ যেতিয়া সিভিল এডমিনিষ্ট্ৰেশ্যনে কোনোবা এটা এৰিয়া ভালকৈ শাসন কৰিব নোৱাৰা পৰিস্থিতিত পৰি যায় তেতিয়াহ'লে কি হয় মাৰ্চিয়েল ল তাত ইউজ হয় ঠিক আছে আৰু সেই মাৰ্চিয়েল লই কি কৰে মাৰ্চিয়েল ল যেতিয়া চলি থাকে তেতিয়া কিছুমান ফাণ্ডামেণ্টেল ৰাইটছ আপোনাৰ ভায়োলেট হোৱা দেখা যায় ঠিক আছে আপোনাক ধৰি লওক কাশ্মীৰত বহুখিনি দাঙ্গা চলি আছে বহুখিনি আপোনাৰ ৰায়ত চলি আছে ঠিক আছে তেতিয়াহ'লে কি কৰে যে মানুহবিলাকে ঘৰৰ পৰা উলিয়াব নোৱাৰে তেনেকুৱা আপোনাৰ ওপৰত ৰেষ্ট্ৰিকশ্যন আনি দিব ঠিক আছে যে আপুনি ঘৰৰ পৰাই ওলাব নোৱাৰে এতিয়া ঘৰৰ পৰা ওলাব নোৱাৰাৰ কাৰণে আপোনাৰ ভায়োলেট হ'ব এটা ফাণ্ডামেণ্টেল ৰাইটছ সেইটো কি হয় সেইটো আপোনাৰ আৰ্টিকল 29ত আছে ঠিক আছে আৰ্টিকল 19ত আছে ঠিক আছে আপোনাৰ ফ্ৰীডম আছে ফ্ৰীলি মুভ কৰাৰ কাৰণে আৰ্টিকল 29ত এইটো অধিকাৰ দিয়ে যে আপুনি নিজৰ ইচ্ছামতে দেশৰ যিকোনো এৰিয়াত ঘূৰি ফুৰিব পাৰে ঠিক আছে কিন্তু যেতিয়া তাত মাৰ্চিয়েল ল লাগি থাকিব তেতিয়াহ'লে আপোনালোকক বাধা দিব যে আপোনালোকে নিজৰ ঘৰৰ পৰা ওলাব নোৱাৰে কিন্তু এইটো নুবুজায় যে আপোনালোকৰ ফাণ্ডামেণ্টেল ৰাইটছত হানি হৈছে কাৰণ এইটো আপোনাৰ সময়ৰ মানে দৰকাৰ হৈছে সময় এনেকুৱা আহি পৰিছে যে এইবিলাক ল কিছুমান বন্ধ কৰিবই লাগিব ঠিক আছে গতিকে সেনেকুৱা ক্ষেত্ৰত আমাৰ কি কওঁ আমি তাক কওঁ মাৰ্চিয়েল ল আৰু সেই মাৰ্চিয়েল ল যেতিয়া লাগি থাকে তেতিয়া কিছুমান ফাণ্ডামেণ্টেল ৰাইটছ কিছুমান এৰিয়াত ভায়োলেট কৰা দেখা যায় ঠিক আছে কিন্তু এইবিলাকে আপোনাক একো মানে কি কথা নাই অলপমান পৰিৱেশ ঠিক হোৱাৰ লগে লগে এইবিলাক এগেইন অসামৰিক আপোনাৰ প্ৰশাসন আহি যায় লাইনত ঠিক আছে সো এইটো আপোনালোকে সিম্পলি মনত ৰাখিব যে মাৰ্চিয়েল ল কোনটো আৰ্টিকলৰ আণ্ডাৰত আছে সেইটো হৈছে আৰ্টিকল 34 ঠিক আছে গতিকে ইয়াত আমি জাষ্ট টু দা পইণ্ট বস্তুখিনি জানিলে হ'ল মাৰ্চিয়েল ল মানে আৰ্টিকল 34 এইখিনিয়ে জাষ্ট ইম্পৰ্টেণ্ট এডিয়াৰি পাৰ্সপেক্টিভত ঠিক আছে সো এইখিনিতে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছটো কমপ্লিট হ'ল ঠিক আছে যিখিনি মই শিকাইছোঁ ইয়াৰ বাহিৰত ফাণ্ডামেণ্টেল ৰাইটছৰ কুৱেশ্যন নাহে ঠিক আছে এইটো আপোনালোকে চাব পাৰে আৰু দুই এটা এমচিকিউত আমি যেতিয়া এমচিকিউ সিৰিজ লৈ আহিম তাত এনেকুৱা কুৱেশ্যন আকৌ আপোনালোকে ৰিপিট হোৱা দেখিব লগতে আমি পিছত আপোনালোকক তেনেকুৱা এমচিকিউবিলাক বেলেগ প্ৰকাৰে প্ৰভাইড কৰিব ট্ৰাই কৰিম ঠিক আছে গতিকে এইখিনি হৈছে ফাণ্ডামেণ্টেল ৰাইটছ ৰিলেটেড ইম্পৰ্টেণ্ট কনচেপ্ট লগতে ইম্পৰ্টেণ্ট ডাটা ঠিক আছে তাৰপিছত আমি পলিটি ৰিলেটেড নেক্সট ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিম সো তেতিয়ালৈ আপোনালোকে পঢ়ি থাকক সো থ্যাংক ইউ গুড বাই